নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লাষ্ট ক্লাছত তোমালোকক শোষণৰ বিষয়ে কৰাই আছিলোঁ। শোষণৰ যিটো টপিক আছিল এইটো সম্পূৰ্ণৰূপে শেষ হোৱা নাছিল। তো মই লাষ্ট ক্লাছত তোমালোকক শোষণৰ এই আহাৰৰ পৰা কোষখিনিয়ে কেনেকৈ খাদ্য গ্ৰহণ কৰে বা কি প্ৰচেছ কি পদ্ধতিৰ দ্বাৰা শক্তিখিনি উৎপন্ন হয় সেই আহাৰখিনিৰ পৰা সেইখিনি কৈছিলোঁ আৰু লগতে এটিপিৰ কথাখিনি কৈছিলোঁ। আৰু যেতিয়া মই এইখিনি কথা কৈ আছিলোঁ তেতিয়া তোমালোকক মই অক্সিজেনৰ উপস্থিতি আৰু অক্সিজেনৰ অনুপস্থিতিত হোৱা শোষণৰ কথাও কৈছিলোঁ। যেহেতু শোষণৰ ইংৰাজী নামটো হ'ল ৰেছপিৰেশ্যন, তো তোমালোকে ভাবিব পাৰা যে এইটো মাথো উশাহ নিশাহ লোৱা কাম। এইটো নহয়, এইটো উশাহ নিশাহ লোৱা মাত্ৰ এটা কাম নহয়, এইটো উশাহ নিশাহ লোৱাৰ লগত জড়িত, কিন্তু আমি একেবাৰে উশাহ নিশাহ লোৱা বুলি ক'ব নোৱাৰোঁ। তো যাই হোক বন্ধু বান্ধৱীসকল, আজি আমি ষ্টাৰ্ট কৰিম যে এই অক্সিজেনখিনি যে উদ্ভিদেই হওক বা মানুহে হওক গ্ৰহণ কৰে, এই গ্ৰহণ কৰি কি পদ্ধতিৰ দ্বাৰা এই অক্সিজেনখিনি গ্ৰহণ কৰি আমাৰ কোষবোৰত বিয়পাই দিয়ে। মোৰ কথাটো তুমি বুজি পাইছানে? মই ক'বলৈ চেষ্টা কৰি আছোঁ যে আমি যে উশাহ লওঁ, এই উশাহত যে আমাৰ গেছখিনি আহে, অক্সিজেনটো আহে, এই অক্সিজেনটো আমাৰ দেহৰ বিভিন্ন অংশত যে বিয়পি পৰে বা উদ্ভিদে যে কাৰ্বন ডাই অক্সাইডখিনি লয় পত্ৰৰন্ধ্ৰৰ সহায়ত, এই পত্ৰৰন্ধ্ৰৰ সহায়ত কাৰ্বন ডাই অক্সাইডখিনি লৈ উদ্ভিদৰ বিভিন্ন অংশত যে বিয়পি পৰে, এইটো কেনেকৈ হয় আজিৰ বিষয়টো হ'ব এইখিনি কথা। তো মই উদ্ভিদৰটো দিয়ে ষ্টাৰ্ট কৰি আছোঁ। আমাৰ মেইন টপিকটো কি আছিল? আমাৰ মেইন টপিকটো শোষণে চলি আছে। তো আজি মই উদ্ভিদৰ কি হয় এইটো আগত কওঁ। চোৱা, লেটছ সাপোজ এইটো এটা উদ্ভিদৰ পাত, এই উদ্ভিদৰ পাতত বিভিন্ন পত্ৰৰন্ধ্ৰ আছে, বহু পত্ৰৰন্ধ্ৰ আছে আৰু এই উদ্ভিদবোৰে এই কাৰ্বন ডাই অক্সাইড এই পত্ৰৰন্ধ্ৰৰ দ্বাৰাই কি কৰে? শোষণ কৰে। আৰু এই পত্ৰৰন্ধ্ৰৰ ওচৰত থকা এই কিছুমান এই পাতৰ ভিতৰত কিছুমান কোষ থাকে, একদম লগে লাগি থাকে। এই ৰন্ধ্ৰবোৰৰ সাপোজ ধৰা এইটো এটা ৰন্ধ্ৰ আৰু এই পাতবোৰত এই ৰন্ধ্ৰৰ লগত লাগি থকা কোষ থাকে। এই ৰন্ধ্ৰটোৰ লগত কোষবোৰ লাগি আছে, এই পাতত থকা কোষবোৰ এই ৰন্ধ্ৰটোৰ লগত লাগি আছে। আৰু যেতিয়া এই ৰন্ধ্ৰটোৰ দ্বাৰা কাৰ্বন ডাই অক্সাইডখিনি প্ৰৱেশ কৰে, তেতিয়া এই কোষবোৰৰ দ্বাৰা কি কৰে? উদ্ভিদে অক্সিজেনখিনি গ্ৰহণ কৰি লয়। কাৰ্বন ডাই অক্সাইডখিনি গ্ৰহণ কৰি লয়। তো এতিয়া উদ্ভিদৰ কথাখিনি ক'লো, এতিয়া আমি আহি যাওঁ ক'ৰ কথা কওঁ? আমি মানুহৰ খিনি কওঁ। মানুহ বা জীৱ জন্তুই হওক সেইবোৰৰ কথাই আমি কওঁ। তো এই কথাখিনি কোৱাৰ লগে লগে মই কেইটামান কথা কৈ যাম যিটো NCERT-ত আছে আৰু ইম্পৰ্টেণ্টো হয়। NCERT-ত কি আছে যে স্থলতৰ প্ৰাণীবোৰ যে আছে, য'ত জীৱৰ প্ৰাণী মাটিত থাকে, এই মাটিত থকা প্ৰাণীবোৰে কি কয়? এই বায়ুমণ্ডলৰ পৰা ডাইৰেক্ট অক্সিজেনখিনি গ্ৰহণ কৰিব পাৰে। স্থলচৰ প্ৰাণীবোৰ এই বায়ুমণ্ডলখিনিৰ পৰা ডাইৰেক্ট অক্সিজেন গ্ৰহণ কৰিব পাৰে, কিন্তু জলচৰ প্ৰাণীবোৰ ডাইৰেক্ট অক্সিজেন গ্ৰহণ কৰিব নোৱাৰে। সেইকাৰণে কি হয়? আগাই দি আছো, চোৱা। সাপোজ ধৰি লোৱা এইটো এটা মাছ, ক'ত সাঁতুৰি আছে? পানীত সাঁতুৰি আছে। পানীত সাঁতুৰি আছে। তো আমি যেনেকুৱা ডাইৰেক্ট, সাপোজ ধৰা এইটো তুমি, তুমিতো ডাইৰেক্ট এই বায়ুমণ্ডলখিনিৰ পৰা ডাইৰেক্ট অক্সিজেন নাকৰ সহায়ত লৈ আছা, কিন্তু
মাছে কি কৰে এই আচ্ছা এই পানীটো যে আছে পানীটো কিহেদি গঠন হয় H2O তার মানে কিহেদি গঠন হয় দুটা হাইড্রোজেন আৰু এটা অক্সিজেন তার মানে আলটিমেটলি এই পানীখিনিত কি আছে পানীখিনিত হাইড্রোজেনও আছে অক্সিজেনও আছে তো মাছে কি কৰে মাছে কৰে এই পানীত থকা যে পানীত সন্নিবিষ্ট হৈ থকা অক্সিজেনখিনি প্ৰথমে মাছে মুখেদি পানী গ্ৰহণ কৰে মুখেদি পানীখিনি গ্ৰহণ কৰি এই মাছৰ যে গিল আছে এই গিলেদি একদম পুৰা হেঁচি দিয়ে পানীখিনি হেঁচি দিয়াত এই গিলখিনিত থকা যিবোৰ ৰক্তকেশিকা আছে এই ৰক্তকেশিকাই পানীত থকা অক্সিজেনখিনি গ্ৰহণ কৰি লয় হ'ল তো এনেধৰণে মাছৰ অক্সিজেন গ্ৰহণ কৰে পানীৰ পৰা তো এতিয়া চোৱা মাছে এই পানীখিনিৰ পৰা অক্সিজেন গ্ৰহণ কৰে কাৰণে মাছে অলপমান খৰকৈ উশাহ লয় খৰকৈ মানে অলপমান স্পীডত উশাহ লয় কাৰণ চোৱা পানীত থকা অক্সিজেনৰ পৰিমাণ ইমানো বেছি নহয় যে মাছে এবাৰ উশাহ লৈ 1 মিনিট টাইম মানে উশাহ নলোৱাকৈ থাকিব পাৰিব হ'ল সেইকাৰণে মাছে মুখেদি পানী লয় এই গিলবিলাক যে আছে গিলবিলাকৰ সহায়ত পানীবিলাক আকৌ ওলাই দিয়ে আৰু এই পানীত থকা যিখিনি অক্সিজেন আছে এই গিল বলত মানে লাগি থকা ৰক্তকেশিকাৰ দ্বাৰা মাছৰ দেহত প্ৰৱেশ কৰি যায় হ'ল এইখিনি আছিল কি কথা এইখিনি আছিল মাছৰ কথা আৰু সেইকাৰণে মাছে খৰকৈ উশাহ লয় তো মাছৰ কথাখিনি ক'লো এতিয়া আমি মানুহৰ কথাখিনি কওঁ তো এতিয়া অলপমান মন কৰিবা এতিয়া যি কম অলপমান মন কৰিবা তো মানুহৰখিনি কোৱাৰ আগত মই এটা মানে ড্ৰয়িং কৰি তোমালোকক বুজাই দিবলৈ লাগিব চোৱা এইটো সাপোজ ধৰা এইটো হ'ল মানুহৰ নাক এইটো হ'ল মানুহৰ নাক আৰু এই নাকক কি কয় নাকৰন্ধ্ৰ ইয়াক কয় আৰু এই নাকৰ মাজেদি এই বায়ুখিনি কলৈ যায় আচ্ছা বায়ুখিনিতো মানে বিভিন্ন ধৰণৰ ঔষধি আছে বায়ুতো খালি এই কি কয় অক্সিজেন কাৰ্বন ডাই অক্সাইড এইবিলাক নাই মানে বিভিন্ন ধৰণৰ ধূলিকণাও লাগি থাকে তো এই ধূলিকণাবিলাক কি কৰে এই নাকত থকা যে নোমবোৰ আছে আমাৰ নাকৰ ভিতৰত নোম আছে যে এই নোমবোৰ আৰু নাকত থকা যিবিলাক শ্লেষ্মা আছে শ্লেষ্মা মানে কি আমাৰ যে কি কয় চৰ্দি কাশি হ'লে নাকেদি যে টপটপাই যে মাটিত পৰি থাকে এইবিলাকক কয় শ্লেষ্মা হ'ল এই শ্লেষ্মাৰ দ্বাৰা এই বায়ুত থকা ঔষধিখিনি কি হয় ফিল্টাৰ হোৱাৰ পাছত কি হয় আমাৰ যে ডিঙিটো আছে এইটো কি আমাৰ ডিঙি বা এইটো অংশক আমি টেটু বুলিও কওঁ অসমীয়াত টেটু বুলিও কয় কিতাপত টেটুটোই দিয়া আছে হ'ল এই টেটুৰ কি কয় ভিতৰেদি প্ৰৱেশ কৰি ক'ত সোমায় হাওঁফাওঁৰ ভিতৰত সোমায় শ্বাসনলী আমাৰ যে এইটো কি শ্বাসনলী এই শ্বাসনলীৰ যোগেদি কলৈ সোমায় হাওঁফাওঁৰ ভিতৰলৈ সোমায় এতিয়া হাওঁফাওঁৰ ভিতৰত যে বায়ুখিনি প্ৰৱেশ কৰি কি হয় সাপোজ ধৰি লোৱা এইটো আমাৰ কি এইটো সাপোজ ধৰি লোৱা হাওঁফাওঁ এইটো আমাৰ হাওঁফাওঁ মানে লাংছ তাৰ পাছত এই বায়ুনলীটো বিভক্ত হৈ যায় কাৰণ চোৱা আমাৰ লাংছ কেইটা থাকে দুটা এইটো এটা লাংছ আৰু এইটো এটা লাংছ তো এই শ্বাসনলীটো দুটা লাংছৰ বাবেই বিভক্ত হৈ যায় আৰু এই যে
মানে অলপমান ডাঙৰ পাইপটো যে আছে ইয়াক কয় ব্ৰংকাই। ইয়াক কি কয়? ইয়াক কয় ব্ৰংকাই। এই ডাঙৰ পাইপটোক কয় ব্ৰংকাই। তাৰ পাছত এই ব্ৰংকাইৰ পৰা আকৌ কিছুমান পাৰ্টত বিভক্ত হৈ যায়। হল, আকৌ কিছুমান পাৰ্টত বিভক্ত হৈ যায়। এই বিভক্ত হোৱা পাৰ্টখিনিক কয় ব্ৰংকিয়ল। ব্ৰংকিয়ল কি বুলি কয়? ব্ৰংকিয়ল। ব্ৰংকিয়ল ইয়াক কয় ব্ৰংকাই। এই ব্ৰংকাইৰ পৰা আকৌ কিছুমান পাৰ্টত কি হৈ যায়? বিভক্ত হৈ যায়। এই বিভক্ত হোৱা পাৰ্টখিনিক কি বোলে? ব্ৰংকিয়ল। ব্ৰংকিয়ল বোলে। আৰু এই ব্ৰংকিয়লৰ শেষত কিছুমান এনেকুৱা মোনা সদৃশ অংগৰ গঠন হয়। মোনা সদৃশ অংগ গঠন হয়। আৰু এই মোনা সদৃশ অংগবোৰক কি বোলে? বায়ুকোপ বুলি কয়। বায়ুকোপ, অসমীয়াত কয় বায়ুকোপ, আৰু ইংৰাজীত কয় এলভিঅলাই। হল, এতিয়া গেছখিনি মানে নাকৰ পৰা হাওঁফাওঁৰ ভিতৰলৈ আহি গেল। এতিয়া হাওঁফাওঁৰ পৰা আমাৰ বিভিন্ন দেহাত যাবৰ প্ৰয়োজন আছে গেছবোৰ। তো এতিয়া মই কওঁ এই গেছবোৰ কেনেকৈ হাওঁফাওঁৰ পৰা আমাৰ বিভিন্ন অংশত যায়। কেনেকৈ বিভিন্ন অংশত যায়। চোৱা, এই যে বেলুন সাদৃশ্য যে মোনাবোৰ হ'ল, এই বেলুন সাদৃশ্য মোনাবোৰেই হ'ল মেইন ঠাইখিনি য'ৰ পৰা একচুৱেলি কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ বিনিময় ঘটে। আমি উশাহত অক্সিজেন লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। হল, এৰিতো দিওঁ, কিন্তু এইটোৱেই হ'ল মেইন ঠাই য'ৰ পৰা অক্সিজেনখিনি ট্ৰেইনত উঠে আৰু কাৰ্বন ডাই অক্সাইডখিনি ট্ৰেইনৰ পৰা নামি নাকৰ ছিদ্ৰয়েদি আকৌ ওলাই যায়। তো এতিয়া মই প্ৰক্ৰিয়াটো কওঁ। চোৱা, এই বায়ুকোপ যে আছে, এই বায়ুকোপটোৰ চাৰিওফালে একদম পাতল লেয়াৰৰ আমাৰ কি হয়? অসংখ্য ৰক্ত কেশিকা থাকে। এই এলভিঅল যে আছে, এলভিঅলি যাক আমি বায়ুকোপ বুলি কওঁ, এই বায়ুকোপৰ চাৰিওফালে অসংখ্য একদম কি কয় মানে পাতল পাতল ৰক্ত কেশিকা থাকে। আৰু এই ৰক্ত কেশিকাবোৰৰ দ্বাৰাহে কি হয়? অক্সিজেনখিনি, ছাপোজ আমি উশাহত কি ল'লো? অক্সিজেনখিনি ল'লো। অক্সিজেনখিনি এই ৰক্ত কেশিকাৰ লগত মিহলি হৈ এই ৰক্তৰ দ্বাৰাহে দেহৰ বিভিন্ন কোষত বা দেহৰ বিভিন্ন অংগ প্ৰত্যংগত অক্সিজেনখিনি কি কৰি দিয়ে? গন্তব্য স্থানত পৌঁছাই দিয়ে। এতিয়া চোৱা কি হয়, আমাৰ তেজ যে আছে, তেজত কি থাকে? হিমোগ্লোবিন থাকে। তেজত হিমোগ্লোবিন থাকে। হিমোগ্লোবিন, এতিয়া যদি আমি কওঁ যে হিমোগ্লোবিন মানে কি, তেনেহ'লে হ'ব আমাৰ দেহত লোহিত ৰক্ত কণিকা মানে কি? ৰেড ব্লাড চেল। আমাৰ দেহত লোহিত ৰক্ত কণিকাত থকা ৰঞ্জক পদাৰ্থবোৰকে আমি হিমোগ্লোবিন বুলি কওঁ। তো এই হিমোগ্লোবিনবোৰ কি হয়? অক্সিজেনৰ প্ৰতি মানে কি আকৰ্ষিত কৰে। আকৰ্ষণ মানে ছাপোজ ধৰা এই তোমালোকৰ মাজতে মানে দুই এটামান বন্ধু আছে যে অলপমান বেলেগ ফালে অলপমান বেছি আকৰ্ষিত হৈ যায়। পঢ়া পাতি বাদ দি অলপমান বেলেগ ফালে বেছি আকৰ্ষিত হৈ যায়। ঠিক তেনেদৰে এই হিমোগ্লোবিনটো এই অক্সিজেনৰ প্ৰতি অলপ মানে বেছিকৈ কি হৈ যায়? আকৰ্ষিত হৈ যায়, মানে আকৰ্ষণ হৈ যায়। মানে এই অক্সিজেনখিনি ল'ব খোজে। তো চোৱা, এই যে ৰক্ত কেশিকা আছে, ইয়াতো হিমোগ্লোবিনবোৰ আছে।
তো এই অক্সিজেনখিনি কি হয় এই হিমোগ্লোবিনৰ লগত লগ লাগি দেহাৰ বিভিন্ন অংগ অংগ প্ৰত্যংগত বিয়পি পৰে হ'ল। এইটো আছে অক্সিজেনৰ কথা। আৰু এতিয়া তোমালোকৰ প্ৰশ্ন আহি আছে যে অক্সিজেনটো হিমোগ্লোবিনৰ দ্বাৰা ট্ৰান্সফাৰ হৈ যায়, কিন্তু কি হয় আমাৰ যে কাৰ্বন ডাই অক্সাইডখিনিওতো আকৌ দেহাৰ পৰা মানে উলিয়াব লাগিব না। তো এইটো কাৰ্বন ডাই অক্সাইডখিনি দেহৰ পৰা কেনেকৈ ওলাব? চোৱা, কাৰ্বন ডাই অক্সাইডখিনি মানে কি কয় দ্ৰৱীভূত হৈ যায়, মানে তেজত দ্ৰৱীভূত হৈ যায়। অক্সিজেনটো হয় যে দ্ৰৱীভূত নহয়, দ্ৰৱীভূত মানে মিহলি যায়, অক্সিজেনটো মিহলি নাযায় তেজত, কিন্তু কাৰ্বন ডাই অক্সাইড তেজত মিহলি হৈ যায়। তো এতিয়া এই যে মই এটা তোমালোকক ভালকে ড্ৰয়িংটো আঁকাই এটা ভাৰ্চুৱেল তোমালোকক দেখাই আছো। চোৱা, এই ৰক্ত ফিটিকাবৰ আছে। আচ্ছা চোৱা, এতিয়া যদি চাপোজ মই ইয়াক কি কৰোঁ, অনুবীক্ষণ যন্ত্ৰৰে চালোঁ, মই চালে কি দেখা পাবা যে এইটো হ'ল কি বায়ুকোপৰ ৱালটো, আৰু এই ৱালত অসংখ্য ৰক্ত নলিকা আছে, আৰু ৰক্ত থাকিব, আৰু ৰক্তত কি আছে, হিমোগ্লোবিন বোৰ আছে। এইবিলাক চাপত ধৰি লোৱা কি হিমোগ্লোবিন। আৰু এই অক্সিজেনটো যে এই বায়ুকোপত আহিল, এই অক্সিজেনখিনি এই হিমোগ্লোবিনত উঠি যাব। মানে হিমোগ্লোবিন ধৰি লোৱা এটা গাড়ীৰ দৰে, হিমোগ্লোবিনটো এটা গাড়ীৰ দৰে। এই হিমোগ্লোবিন এই অক্সিজেনখিনি হিমোগ্লোবিনত উঠি বহি গেল। এতিয়া হিমোগ্লোবিনবোৰ কি কৰিব, আমাৰ বিভিন্ন অংশ য'ত মানে তেজ চলাচল কৰে। চ' আমাৰ দেহৰ বিভিন্ন অংশতে কিন্তু তেজ চলাচল কৰে হ'ল। সেইকাৰণে এই হিমোগ্লোবিনখিনি আমাৰ একদম দেহৰ সকলো ঠাইলৈ কি হৈ যাব, সিঁচৰিত হৈ গ'ল। এই কি হ'ল, এই হিমোগ্লোবিনখিনি আমাৰ চাপোজ ধৰি লোৱা এইটো মস্তিষ্ক, এইটো চাপোজ ধৰা আমাৰ মস্তিষ্ক হ'ল, মস্তিষ্কত গুচি গ'ল। এইটো চাপোজ ধৰা আমাৰ কি হ'ল, ভৰি হ'ল, এই ভৰিটো আহি গ'ল হ'ল। এতিয়া এই ভৰিৰ কোষবোৰে অক্সিজেনখিনি গ্ৰহণ কৰি ল'লে। এতিয়া কাৰ্বন ডাই অক্সাইড, এতিয়া অক্সিজেনখিনি লৈ আমাৰ মানে কোষবোৰৰ পৰা কি এৰিব, কাৰ্বন ডাই অক্সাইড। আৰু এই কাৰ্বন ডাই অক্সাইডখিনি আমাৰ এই তেজৰ লগত মিহলি হৈ যায়। চাপোজ এইবিলাক ধৰা তেজ, এই তেজৰ লগত মিহলি হৈ ডাইৰেক্ট ইয়াত এই এলভেঅলিক তাতে আহি যায়, আৰু ইয়াৰ পৰাই কাৰ্বন ডাই অক্সাইডখিনি ওলাই যায়। মানে ইয়াত কি আহি গ'ল, কাৰ্বন ডাই অক্সাইডখিনি আহি গ'ল, ইয়াৰ পৰা অক্সিজেনখিনি গ'ল, আৰু ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডখিনি আহি আকৌ সেম ধৰণে নাকৰ ভিতৰতে বাহিৰত, মানে নাকৰ সহায়ত বাহিৰত ওলাই গ'ল। তো এইখিনি আছিল আমাৰ কি কয়, আমি কেনেকৈ মানে গেছক মানে বিনিময় কৰোঁ। এতিয়া আৰু এটা কৈছে, চোৱা, আমাৰ যে লাংছবোৰ যে আছে, এই লাংছবোৰৰ তলতে আমাৰ মধ্যস্থতা আছে। মধ্যস্থতা ইংৰাজীত কয় ডায়াফ্ৰাম কয়, আৰু অসমীয়াত কয় মধ্যস্থতা। যেতিয়া আমি উশাহ ললোঁ আমাৰ বুকুখিনি ফুলি যায়, আৰু যেতিয়া বুকু ফুলি যায় এই ডায়াফ্ৰাম এই মধ্যস্থতাটো এই তললৈ নামি আহে, লাংছটো ফুলাই দিয়ে। আৰু যেতিয়া আমি নিশা এৰি দিলোঁ, তেতিয়া বুকুখন আকৌ তলৰ পিনে যায়, আৰু এই মধ্যস্থতাটো আকৌ এই তেওঁৰ নিজৰ যিটো পজিশ্যন আছে তালৈ উভতি আহে হ'ল। আৰু এটা কথা, আমাৰ এই অক্সিজেনখিনি সকলো অক্সিজেন মানে একেলগে দেহৰ বিভিন্ন অংশত মানে সিঁচৰিত হৈ নাযায়, অলপমান ষ্ট'ৰ হৈ থাকে। কাৰণ যদি আমি কিবা কাৰণে অলপ সময়ৰ বাবে শ্বাসখিনি বন্ধ কৰি থওঁ, তো আমাৰ এই জমা হৈ থকা অক্সিজেনখিনি আমাৰ বেকআপ ছাপোৰ্ট দিব হ'ল। তো আজি যিখিনি কৰাম বুলি ভাবিছিলোঁ, আজিৰ টপিকখিনি কমপ্লিট হৈ গৈছে। তাৰমানে সখনৰ যিটো টপিকটো আছিল, সখনটো আমি সম্পূৰ্ণৰূপে কমপ্লিট কৰিলোঁ। তো নেক্সটত আমি কি কৰাম, পৰিবহণ। তো আজিৰ কাৰণে এইখিনি, ধন্যবাদ।